গণতন্ত্ৰ আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি বাৰাক ওবামাক প্ৰত্যাখ্যান কৰক। এই দাবী লৈ আজি গুৱাহাটী দীঘলীপুখুৰী পাৰত SFI, DYFI আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সেয়েহে অহা 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত ওবামাৰ দৰে ব্যক্তিজনক আমন্ত্ৰিত হোৱাটো খুবেই লজ্জাজনক বিষয়। কাৰণ পৃথিৱীৰ দেশে দেশে সম্পদ লুণ্ঠন আৰু আধিপত্য বিস্তাৰ কৰিবলৈ গৈ আমেৰিকা যুক্তৰাষ্ট্ৰই মানৱ অধিকাৰ লংঘনত শীৰ্ষস্থান দখল কৰিছে বুলি যুক্ত সংগঠনটোৰ সদস্যসকলে অভিযোগ তুলি কয়। তেওঁলোকে আৰু জনাই কয় যে স্বাধীন আৰু সাৰ্বভৌম দেশৰ অভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ কোনো কুণ্ঠাবোধ কৰা নাই এই আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনে। সেয়েহে আজিৰ প্ৰতিবাদী কাৰ্যসূচীত সংগঠন তিনিটাই বাৰাক ওবামাৰ ভাৰত ভ্ৰমণৰ বিৰোধিতা কৰাৰ লগতে মোদী চৰকাৰক আমেৰিকাৰ ওচৰত আত্মসমৰ্পণকাৰী নীতিক প্ৰতিবাদ জনাই SFIৰ সভাপতি নিৰংকুশ নাথে কয়, আমি দেখিছোঁ যে অহা 26 তাৰিখে যি গণৰাজ্য দিৱস, সেই গণৰাজ্য দিৱসত মোদী চৰকাৰে US প্ৰেছিডেণ্ট বাৰাক ওবামাক ভাৰতবৰ্ষলৈ মাতিছে। এই গণৰাজ্য দিৱসৰ এক ঐতিহ্য আছে, আমাৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত। এই দিনতেই আমি সাৰ্বভৌমত্ব যে এখন ৰাষ্ট্ৰ, আমাৰ যে আমি ৰিপাব্লিক, এই কথাটো ঘোষণা কৰা হৈছিল। কিন্তু বাৰাক ওবামাক মাতাৰ লগে লগে এই গোটেই ধাৰণাটোৱে নস্যাৎ কৰা হৈছে। কাৰণ যোৱাটো সময়ছোৱাত আমি দেখিছোঁ যে আমাৰ অসমৰে এটা সৰু সমস্যাই ধৰি লওক, শিক্ষক নিযুক্তিয়ে ধৰি লওক, এই নিযুক্তি বা এই শিক্ষাৰ যি এতিয়া বৰ্তমান ব্যক্তিগতকৰণ হৈ আছে, ই জড়িত হৈ আছে গোটেই সামগ্ৰিক বিশ্বব্যাপী যি নীতি, বিশ্বায়নৰ যি পুঁজিবাদী বিশ্বায়নৰ নীতিৰ তাৰ লগত জড়িত হৈ আছে। আৰু পুঁজিবাদী বিশ্বায়নৰ মূল প্ৰবক্তা হৈছে এই মাৰ্কিন সাম্ৰাজ্যবাদ। আৰু মাৰ্কিন সাম্ৰাজ্যবাদক লিড কৰি আছে, নেতৃত্ব দি আছে US প্ৰেছিডেণ্ট বাৰাক ওবামাই। ই আমাৰ দেশৰ অভ্যন্তৰীণ যি আমাৰ বিষয়সমূহ আছে, বিষয়সমূহত যিকোনো দেশৰ অভ্যন্তৰীণ বিষয়সমূহত যোৱাটো সময়ছোৱাত মাৰ্কিন যুক্তৰাষ্ট্ৰই হস্তক্ষেপ কৰা আমি দেখিবলৈ পাইছোঁ। মধ্যপ্ৰাচ্যত যি নৰসংহাৰ, সেই নৰসংহাৰ সৃষ্টি হৈছে এই US ইনলেড ইম্পেৰিয়েলিজিমৰ নেতৃত্বতে, সাম্ৰাজ্যবাদৰ নেতৃত্ব। সেয়েহে আৰু আমি ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে কঠোৰ ভাষাৰে আমি এই US ইম্পেৰিয়েলিজিমৰ মাৰ্কিন সাম্ৰাজ্যবাদৰ যি নীতি সেয়া গৰিহণা দিছোঁ। আৰু যোৱাটো সময়ছোৱাত আমাৰ দেশক যি বিক্ৰী কৰিবলৈ এক নীতি লৈছে মোদী চৰকাৰে, সেয়া FDIৰ ক্ষেত্ৰতে হওক, ইঞ্চুৰেঞ্চত FDI অনা হৈছে, ফৰেইন এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ, এই ধৰণৰ বিল অনা হৈছে। চ' আমাৰ গোটেই দেশখন আচলতে বিদেশী কোম্পানীৰ হাতত গতাই দিবলৈ হৈছে। এই নীতি আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।